হাই ফ্ৰেণ্ডসকল, ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মাষ্টাৰবেশ্যনৰ বিষয়ে বা হস্তমিথুন কৰা। তো ফ্ৰেণ্ডসকল, পৃথিৱীত 60ৰ পৰা 80% মহিলা বা 80ৰ পৰা 90% পুৰুষে মাষ্টাৰবেশ্যন কৰে। তো মাষ্টাৰবেশ্যন কৰাৰ ফলত বহুতো মানুহৰ মনত বহুত ধৰণৰ ভাৱ হয় বা চিন্তা বা ভয় ভাৱ হয়। তো সেই চিন্তা ভাৱ বেলেগ মানুহৰ আগত প্ৰকাশ কৰিবলৈ আপোনাৰ লাজ কৰে বা ভয় কৰে। তো কেনেকুৱা ধৰণৰ প্ৰশ্ন হয় এই বিষয়ে আমি জানোৱা হওক। তো বহুতো মানুহে ভাবে যে মাষ্টাৰবেশ্যন কৰিলে মাংসপেশী দুৰ্বল হৈ যায় নেকি, বা মাষ্টাৰবেশ্যন কৰিলে যৌন শক্তি কমিব নেকি, বা বিয়াৰ পিছত মই মোৰ পাৰ্টনাৰক সুখী কৰিব নোৱাৰিম নেকি, বা মাষ্টাৰবেশ্যন কৰিলে তেজ বেয়া হৈ যায় নেকি, বা মাষ্টাৰবেশ্যন কৰিলে মই বিয়াৰ পিছত পিতৃত্ব বা মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিম নেকি, বা মাষ্টাৰবেশ্যন কৰিলে মোৰ লিংগৰ চাইজ সৰু হৈ যাব নেকি, বা মোৰ লিংগটো বেকা হৈ যাব নেকি, বা মাষ্টাৰবেশ্যন কৰিলে মই বহুত দুৰ্বল হৈ যাম নেকি। এনেকুৱা বহুত ধৰণৰ মানুহৰ মনত চিন্তা ভাৱ আহি থাকে। তো এইবিলাক প্ৰশ্নৰ এটাই উত্তৰ হৈছে যে একো নহয় মাষ্টাৰবেশ্যন কৰিলে। আপুনি যদি এই বিষয়ে ভয় খাই আছে তেনেহ'লে কোনো ধৰণৰ ভয় খোৱাৰ প্ৰয়োজন নাই। মাষ্টাৰবেশ্যনটো হৈছে এটা সম্পূৰ্ণ নৰ্মেল বস্তু। এইটো বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি কোৱা কথা হয়। তো মাষ্টাৰবেশ্যন কৰিলে আমাৰ বহুত ধৰণৰ মনত বহুত কিবা কিবি ভাৱ হৈ আহে, কিন্তু মাষ্টাৰবেশ্যন কৰিলে তাৰ বেনিফিটো আপোনাৰ পোৱা যায়। তো কেনেকুৱা ধৰণৰ বেনিফিট পোৱা যায়? তো মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ডিচিজ হোৱাৰ চান্স নাথাকে আপোনাৰ, বা প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে মাষ্টাৰবেশ্যন কৰিলে। যিহেতু আপোনাৰ নিজে আপুনি মাষ্টাৰবেশ্যন কৰে, তো তাৰ কাৰণে আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে বা ভয় নাথাকে। যৌন সুখৰ সময়ত লাষ্ট আপোনাৰ পৰ্যায়ত যিটো সুখ পোৱা যায় মাষ্টাৰবেশ্যন কৰিলেও সেইটো আমি সুখেই অনুভৱ কৰোঁ। সেইটো সময়ত 3 ধৰণৰ হৰম'ন ৰিলিজ হয়, যাক আমি হেপী হৰম'ন বুলি কওঁ। তো যিয়ে আপোনাৰ ধৰি লওক আপুনি মাষ্টাৰবেশ্যন কৰাৰ পিছত আপোনাৰ মুডটো আপোনাৰ ভাল হৈ যাব পাৰে, বা আপুনি বহুত হেপী হ'ব পাৰে, বা আপোনাৰ যদি কনচেনট্ৰেশ্যন কমি আছে তো মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ কনচেনট্ৰেশ্যনো আপোনাৰ বহুত ক্ষেত্ৰত বাঢ়ি যায়, আপোনাৰ পৰা দেখাও যায় আপোনাৰ। বা মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ টোপনি ভাল হয়, বা আপোনাৰ চিন্তা বহুত কম হয়, আৰু আপোনাৰ ব্ৰেইন হেল্থো আপোনাৰ ভাল হয়। তো আৰু তেনেকুৱা ধৰণৰ বহুত ধৰণৰ আপোনাৰ বেনিফিট দেখা যায়। তো মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ বেনিফিট দেখা যায়। তো যিবিলাক ছোৱালীৰ আপোনাৰ মাহেকীয়া হ'লে পেটৰ বিষ আপোনাৰ হৈ থাকে, যিটো আপোনাৰ মেনষ্ট্ৰুৱেল ক্ৰেম্পছ বুলি কয়, তো তেনেকুৱা ধৰণৰ যদি আপোনাৰ সমস্যা হৈ থাকে তেতিয়াহ'লে মাষ্টাৰবেশ্যন কৰিলে তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ বহুত পৰিমাণে কম হোৱা দেখা যায়। তো ছোৱালীৰ ক্ষেত্ৰতো আপোনাৰ বাকী আপোনাৰ তেনেকুৱা ধৰণৰ আপোনাৰ বেনিফিট দেখা যায়। আপোনাৰ ছোৱালীজনো আপোনাৰ হেপী হয় মাষ্টাৰবেশ্যন কৰিলে, বা আপোনাৰ কনচেনট্ৰেশ্যন বাঢ়ে, বা টোপনি ভাল হয়, তেনেকুৱা আৰু বহুত ধৰণৰ আপোনাৰ বেনিফিট দেখা যায়। তো ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিবলৈ আপোনাৰ ভিডিঅ'টো বনাইছিলোঁ, যাতে আপোনালোকে এই বিষয়ে ভয় খাই নাথাকে। তেনেহ'লে ফ্ৰেণ্ডসকল, যদি ভিডিঅ'টো আমাৰ ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।